টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীক সংসদৰ মজিয়াত এগৰাকী বিজেপিৰ সাংসদে মিনি বাংলাদেশ আখ্যা দিলে আৰু তাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে আমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে যদিহে সুধাংশু ত্ৰিবেদীয়ে ক্ষমা নোখোজে ধুবুৰীৰ ৩৫ লাখ ভোটাৰৰ সন্মুখত তেনেহ'লে জঙ্গী আন্দোলন গঢ়ি তোলা হ'ব, ধুবুৰীৰ আকাশ বতাহ কপাই গণ আন্দোলন গঢ়ি তোলা হ'ব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে। কেৱল সুধাংশু ত্ৰিবেদীকেই নহয়, বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থকো তোলা ধুনা আমছুৰ। এইবাৰ সাংসদ সুধাংশু ত্ৰিবেদীক উভতি ধৰিলে আমছুৱে। ধুবুৰীক মিনি বাংলাদেশ বুলি সদনৰ মজিয়াত কৰিছিল মন্তব্য। সংসদত এই মন্তব্য কৰাৰ পাছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ধুবুৰীৰ ৩৫ লাখ ভোটাৰৰ ওচৰত ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰিলে আমছুৱে। সুধাংশু ত্ৰিবেদী এজন অসুস্থ মানুহ বুলিও মন্তব্য প্ৰকাশ কৰিলে আমছুৱে। ভাৰত চৰকাৰে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, অসম বা ধুবুৰীৰ কোনো ভৌগোলিক জ্ঞান নাই ত্ৰিবেদীৰ, এনেধৰণৰ মন্তব্য কৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। ধুবুৰীত আমছুৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ হুংকাৰ দিয়া হৈছে আৰু যদিহে সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীৰ জনতাৰ সন্মুখত ক্ষমা নোখোজে তেনেহ'লে জঙ্গী আন্দোলন গঢ়ি তোলা হ'ব। কমলাক্ষ দেৱ পুৰকায়স্থকো এতিয়া তোলা ধুনা দিছে আমছুৱে। কমলাক্ষ দেৱ পুৰকায়স্থৰ বাংলাদেশৰ পৰা আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। এইবাৰ সাংসদ সুধাংশু ত্ৰিবেদী সহ কমলাক্ষ দেৱ পুৰকায়স্থকো এইবাৰ তোলা ধুনা দিলে আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিমে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। ধুবুৰীৰ ৩৫ লক্ষ জনতাৰ সন্মুখত যদি সুধাংশু ত্ৰিবেদীয়ে ক্ষমা নোখোজে তেনেহ'লে জঙ্গী আন্দোলন গঢ়ি তোলা হ'ব। সংখ্যালঘু বাংলাদেশৰ পৰা অহা নাই, কমলাক্ষ দেৱ পুৰকায়স্থহে আহিছে বাংলাদেশৰ পৰা, এনেধৰণৰ কেতবোৰ মন্তব্য দিছে। আৰু কমলাক্ষ দেৱ পুৰকায়স্থৰ পিঠিত এতিয়াও কাটাদাৰৰ দাগ আছে বুলি উল্লেখ কৰিলে, এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিলে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে সুস্পষ্টকৈ উল্লেখ কৰি দিলে যদিহে ধুবুৰীৰ ৩৫ লক্ষ ভোটাৰৰ সন্মুখত সুধাংশু ত্ৰিবেদীয়ে যদি ক্ষমা নোখোজে, যদিহে ক্ষমা নিবিচাৰে তেনেহ'লে পৰৱৰ্তী সময়ত ধুবুৰীৰ আকাশ বতাহ কপাই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব, জঙ্গী গণ আন্দোলন গঢ়ি তোলাৰ কথা ইতিমধ্যে আমছুৱে উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থকো একেই মন্তব্য কৰা পৰিলক্ষিত হ'ল। সুধাংশু ত্ৰিবেদীৰ সুৰত সুৰ মিলাইছিল বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই আৰু তাৰ প্ৰত্যুত্তৰ দি আমছু সভাপতি ৰেজাউল কৰিমে উল্লেখ কৰিলে সংখ্যালঘু জনতা বাংলাদেশৰ পৰা অহা নাই, কমলাক্ষ দেৱ পুৰকায়স্থহে আহিছে বাংলাদেশৰ পৰা আৰু এতিয়াও কমলাক্ষ দেৱ পুৰকায়স্থৰ পিঠিৰ কাটাতাৰৰ দাগ যোৱা নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিলে আমছু নেতা ৰেজাউল কৰিম চৰকাৰে। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য শুনাই লৈছোঁ। সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে, তেওঁৰ যদি এইখিনি জ্ঞানে নাই, আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। সুধাংশু ত্ৰিবেদীৰ যে অসম সম্বন্ধে ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই, এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে। গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসী ৰাইজক, বিশেষকৈ অসমৰ এটা অংগ বা অসমৰ জিলা, ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় ৩৫ লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত, গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে। গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ চৌতুলিপি মতে এই বক্তব্যটো আগবঢ়াইছে যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক, অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক, এক অসমীয়া জাতিৰ মাজত যাতে এটা ভাঙন সৃষ্টি হওক, এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে। জননেতা শৰৎ চন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি, বহু স্বাধীনতা সংগ্ৰামী, বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে। গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণে এই ধুবুৰী ঐতিহাসিক ধুবুৰী, সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে, এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ।
আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। কাৰণ সেইবিলাক দেশৰ লগত সম্পৰ্ক থকা মানুহেই এনেকুৱা নিম্ন মানসিকতাৰ বক্তব্য তেওঁলোকে আগবঢ়াব পাৰে। গতিকে তেওঁ যদি বাংলাদেশৰ লগত সম্পৰ্ক আছে তেওঁৰে আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে মই ভাবোঁ যে আচলতে মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হৈছে, মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে। ভাৰত চৰকাৰে তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে পাৰ্লিয়ামেণ্টত 35 লাখ ভাৰতীয় ভোটাৰক অসমৰ এখন জিলা যি জিলাৰ মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, যি জিলাৰ মানুহে পাকিস্তানক সদায় বিৰোধিতা কৰিছে, বাংলাদেশক সদায় বিৰোধিতা কৰি আহিছে, সেইখন জিলাৰ মানুহক এনেকুৱা ধৰণৰ মন্তব্য কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে আগবঢ়াব নোৱাৰে। গতিকে আমি কোনো পদ্ধতিত এনেকুৱা বক্তব্য সহ্য নকৰোঁ। ধুবুৰীত আজি আন্দোলন হ'ব আৰু এই আন্দোলন যদি তেওঁলোকে বিনা চৰ্তে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আৰু ভয়াৱহ হ'ব। আৰু স্পষ্টকৈ কৈছোঁ যে অসমবাসী ৰাইজ সজাগ হ'ব লাগে। এই ধৰণৰ বক্তব্যই আচলতে কিন্তু অসমখন পুনৰ এটা বিভাজনমুখী অসমলৈকে লৈ যাবৰ কাৰণে চেষ্টা এই বিজেপি চৰকাৰে চলাই আছে। লগতে আৰু এটা কথা দেখিছোঁ যে অসমৰ এজন ব্যক্তি যাৰ এতিয়ালৈকে তাৰকাটাৰ মানে দাগ এতিয়ালৈকে পিঠিৰ পৰা যোৱা নাই, বিধায়ক কমলাক্ষ দেৱবৰগোহাঁই হয়, তেওঁ কৈছে যে মানে তথ্যৰ ভিত্তিত কথা কৈছে। আমিও তথ্যৰ ভিত্তিত কথা কৈ আছোঁ যে কমলাক্ষ দেৱবৰগোহাঁই কোনদিন বাংলাদেশৰ পৰা আহিছে সেই কথাটো স্পষ্ট কৰক। তেওঁৰ পিঠিৰ দাগ গৈছেনে নাই, তেওঁৰ অংশবংশৰ পিঠিৰ দাগ গৈছেনে নাই, তেওঁ নিজকে আগতে শুদ্ধ কৰি লৈ তেওঁ ক'ৰ পৰা আহিছে সেইবিলাক কথা কৈ তাৰপিছত ধুবুৰীবাসী ৰাইজৰ ওচৰত আঙুলি টোৱাব। তেওঁ সৌসিদিনাখন দুৰ্নীতিত নিমজ্জিত হৈ তেওঁ আচলতে মানে নিজকে বাচিবৰ কাৰণে বিধায়ক পদটো ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৰিত পৰি বিজেপি কৰি আছে, তেওঁ বিজেপিৰ দল কৰি আছে তেওঁ। আৰু সেইজন মানুহে নিজৰ পিঠিৰ দাগে এতিয়ালৈকে জনায়, সেইজন মানুহে ধুবুৰীবাসী ৰাইজৰ ওপৰত আঙুলি টোৱাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। কমলাক্ষ দেৱবৰগোহাঁইক স্পষ্টভাৱে সকীয়াই দিওঁ, ৰাজনীতি কৰক, ৰাজনীতিৰ নামত কিন্তু ধুবুৰীবাসী ৰাইজক লৈ ধৰ্মীয় সংখ্যালঘুক লৈ যদি এনেকুৱা কুটুমন্তব্য ইয়াৰ পৰিণাম কিন্তু কমলাক্ষ দেৱবৰগোহাঁই ভুগিব লাগিব। গতিকে স্পষ্টকৈ কৈছোঁ যে আমি বাংলাদেশৰ পৰা, আমাৰ এই ধৰ্মীয় সংখ্যালঘু বাংলাদেশৰ পৰা অহা নাই। যদি আহিছে কমলাক্ষ দেৱবৰগোহাঁইহঁতৰ দৰে ব্যক্তিয়ে বাংলাদেশৰ পৰা আহিছে, এতিয়াও তেওঁৰ পিঠিৰ দাগ যোৱা নাই। গতিকে সেইজন ব্যক্তি মানে ধুবুৰীবাসী ৰাইজক লৈ বক্তব্য দিয়াৰ কোনো নৈতিক অধিকাৰ নাই। গতিকে কমলাক্ষ দেৱবৰগোহাঁইক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এনেকুৱা বক্তব্য দিলে পৰিণাম কিন্তু ভয়াৱহ হ'ব। সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। সুধাংশু ত্ৰিবেদীৰ যে অসম সম্বন্ধে, ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে। গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসী ৰাইজক, বিশেষকৈ অসমৰ এটা অংগ বা অসমৰ জিলা, ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় 35 লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত, গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে। গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ চৌতুলিপি মতে এই বক্তব্যটো আগবঢ়াইছে যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক, অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক, এক অসমীয়া জাতিৰ মাজত এটা ভাঙন সৃষ্টি হওক, এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে। জননেতা শৰৎ চন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি, বহু স্বাধীনতা সংগ্ৰামী, বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে। গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণে এই ধুবুৰী ঐতিহাসিক ধুবুৰী, সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ। আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। কাৰণ সেইবিলাক দেশৰ লগত সম্পৰ্ক থকা মানুহেই এনেকুৱা নিম্ন মানসিকতাৰ বক্তব্য তেওঁলোকে আগবঢ়াব পাৰে। গতিকে তেওঁ যদি বাংলাদেশৰ লগত সম্পৰ্ক আছে তেওঁৰে আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে মই ভাবোঁ যে আচলতে মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হৈছে, মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে। ভাৰত চৰকাৰে তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে পাৰ্লিয়ামেণ্টত 35 লাখ ভাৰতীয় ভোটাৰক অসমৰ এখন জিলা, যি জিলাৰ মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, যি জিলাৰ মানুহে পাকিস্তানক সদায় বিৰোধিতা কৰিছে, বাংলাদেশক সদায় বিৰোধিতা কৰি আহিছে, সেইখন জিলাৰ মানুহক এনেকুৱা ধৰণৰ মন্তব্য কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে আগবঢ়াব নোৱাৰে।
গতিকে আমি কোনো পদ্ধতিত এনেকুৱা বক্তব্য সহ্য নকৰোঁ। ধুবুৰীত আজি আন্দোলন হ'ব আৰু এই আন্দোলন যদি তেওঁলোকে বিনা চৰ্তে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আৰু ভয়াৱহ হ'ব। আৰু স্পষ্টকৈ কৈছোঁ যে অসমবাসী ৰাইজ সজাগ হ'ব লাগে। এই ধৰণৰ বক্তব্যই আচলতে কিন্তু অসমখন পুনৰ এটা বিভাজনমুখী অসমলৈকে লৈ যাবৰ কাৰণে চেষ্টা এই বিজেপি চৰকাৰে চলাই আছে। লগতে আৰু এটা কথা দেখিছোঁ যে অসমৰ এজন ব্যক্তি যাৰ এতিয়ালৈকে তাৰ কাটাৰ মানে দাগ এতিয়ালৈকে পিঠিৰ পৰা যোৱা নাই।